বৰপেটাৰ ভেল্লাত শোকাবহ ঘটনা বিল্ডিঙৰ 4 মহলীয়া ছাদৰ পৰা পৰি মৃত্যু এজন ভেল্লাৰ যুৱকৰ সন্ধিয়া সময়ত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো মৃত যুৱকজনৰ নাম টুটু ওৰফে কামাল হাছান পেছাত এগৰাকী ব্যৱসায়ী আছিল টুটু ওৰফে কামাল হাছান ঘৰৰ বিল্ডিঙৰ কাম চলি থকা কাৰ্য চাবলৈ বিল্ডিঙৰ ওপৰলৈ উঠিছিল কামাল হাছানে তাৰ পিছতে হঠাৎ পিছলি খাই 4 মহলীয়া ছাদৰ পৰা পৰে মাটিত লগলগে তেওঁক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ভেল্লা দৰগাহপুৰৰ আনু মণ্ডলৰ কনিষ্ঠ পুত্ৰ কামাল হাছানৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক তেওঁৰ মৃত্যুত মৰ্মাহত হৈছে ভেল্লাৰ সমগ্ৰ অঞ্চল নিউজ ডেস্ক ৰিপোৰ্ট বিলেফ অসম মানে আপনার ঢালাই করে রাত্রি ঢালাই করে আছে তখন অলপ ইখিনি মশলা আছে ইখিনি মশলা লিয়ে বসে ঢালাইটো তারপরে দাদা ইয়াতে উঠছে ওটার পরে তার মানে পিছলি যাই মানে পড়ে গেছে আপোনালোকে মানা কৰিছিল নে মানা কৰিছিলো দুবাৰ দিনত মানা কৰিছিলো কৈছে ৰাতি হৈ গৈছে দাদা তলৰ পৰা চাওক তারপরে দাদাই আহনা বলে মোৰ মানুহ বিলাকে কৈ আছে তোৰ ছাইডত নাযাবি দাদাক মই ঘুষিয়া কৰি দিছে আমাৰ তোৰ ছাইডত নাযাবি মানে ইয়াৰ মালিক আছে ইয়াৰ মালিক মানে কামটো আপোনালোকে কিমানখিনি কৰিছে চাব আহিছে কিমানখিনি কাম কৰিলো তোমাৰ মালিকে কৈছে চাই আহো অলপ চাব নালাগে আপোনাৰ জিকিৰ কৰিছো হৈ যাব আপোনাৰ টেনশ্যন কৰিব নালাগে এইবিলাক কাম মই আছো না ইয়াতে আপোনালোকে ক'ৰ পৰা আহিছে তেওঁৰ ঘৰত আৰচিচিৰ কাম চলি আছিল আমি প্ৰায় এই 2 মিনিটমান আগতে এক্সিডেণ্ট 2 মিনিটমান আগতে আমি 2-3 মিনিটমান হ'ব আমি কথা পাতিছিলোঁ বাটতে কথা পাতি তাৰ পৰা আহিছে আহি তেওঁ ওপৰত উঠিছিলে কাম চলি আছিলে আমি শব্দ হ'ল চিঞৰ বাখৰ শব্দ পাই দৌৰি আহিলোঁ দৌৰি আহোঁ যে তেওঁ কৰিছে তাৰ পৰা তেওঁক আমি ধৰি পেলাই গাড়ীত উঠাই দিলোঁ উঠাই মেডিকেল গৈ পেলাই মেডিকেলৰ পৰা খবৰ আহিছে তেওঁ মানে মৃত্যু হৈছে বোলে তেওঁ নাই আৰু এনেকুৱা এটা খবৰ আহিছে তেওঁৰ আজি সেইটো সিহঁতে এইটো তিনিটালে বনাইছিলে ওপৰত হেডৰ কাম চলি আছিলে এতিয়া হেডৰ পৰা পৰিল নে এতিয়া তিনিটালৰ পৰা পৰিল ঠিক এইটো ক'ব পৰা নাই এতিয়া যি হওক তেওঁৰ মৃত্যুত আমি ভেল্লাবিষক প্ৰকাশ কৰিছোঁ আমি সঁচাকৈ দুখিত মই বহুত মৰ্মাহত হৈছোঁ আজি ভাষাই নাই মই এতিয়া কি ক'ম মোৰ গায়ে কঁপনি ধৰিছে মই নিজে দাঙিছোঁ তাক উঠাইছোঁ মই পাহৰিব পৰা নাই আমাৰ ভেল্লাগড় টুটু আলী ওৰফে তাৰমানে কামাল হুছেইন তেওঁলোকৰ বিল্ডিঙৰ কাম চলি আছিল ঘৰতে সন্ধিয়া 7মান বজাত সি বিল্ডিঙৰ ওপৰত চাব গৈছিল চাব যাওঁতে ভৰিখন স্লিপ মাৰি কেনে সি পৰি বৰপেটা ফখৰুদ্দিন আলী আহমেদ হস্পিটেলত লৈ যায় তাত মৃত বুলি ঘোষণা কৰে তেখেতৰ মৃত্যুত আমি ভেল্লাবাসী গাঁও সকলোৱে মৰ্মাহিত হৈছোঁ ইয়াত বাহিৰে আৰু কি ক'ম আৰু মানে ক'ব লগাটো ভাষা নাই